আজি বিহালীৰ গাংমৌথানৰ সমীপৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হয়। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত কাজিৰঙা ষষ্ঠ সংযোজনৰ সমীপত অৱস্থিত গাংদলনি স্থিত গৰুসুতিলৈ যোৱাৰ সময়তে হেমন্ত খনান নামৰ যুৱকজন বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয়। স্থানীয় লোক আৰু বন বিভাগৰ লোক ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। যুৱকজনৰ মৃতদেহ বন বিভাগৰ লোকে লৈ যোৱাৰ সময়ত ৰাইজে বাধা প্ৰদান কৰাৰ লগতে কিছু তৰ্কযুদ্ধত লিপ্ত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত দণ্ডাধীশ দেৱানন্দ নাথ, উপ আৰক্ষী অধীক্ষক নৱজিৎ বাগাৰী, অমৃত হোজাই ক্ৰাইম বিভাগৰ বিষয়াসকল উপস্থিত হৈ ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে সন্মতি দিয়াত ৰাইজ শান্ত হয়। নামটো হেমন্ত খনাল, আমাৰ গাংমৌথান অঞ্চলৰ ল'ৰা হয়। এই সদায় খুঁটিত অহা যোৱা কৰি আছে। খুঁটি আছে আমাৰ ষষ্ঠ সংযোজনৰ ভিতৰত কাজিৰঙাত। ইফালে আমাৰ গাংদলনি বোলা অঞ্চলটো ৰেভিনিউ ভিলেজ হ'ল, গাংদলনি পৰে সেইটো। ইফালৰ পৰা গৈ থাকোঁতে প্ৰায় চাৰে চাৰিটামান বজাত ই গ'ল। বনৰীয়া হাতী এটা আমাৰ ইয়াৰ পৰা সিপাৰে ডেগাপথাৰ বুলি কয়, ডেগাপথাৰ বোলা অঞ্চল ফালৰ পৰা আহি থকাত ই ঝাউনিত অলপ গৰুক ধোঁৱা দিবৰ কাৰণে ঝাউ কাটি আছিলে। এনেতে হাতী সিফালৰ পৰা অহাটো সি গমেই নাপায় ঝাউনিত আছে। হাতীটো আহি তাক ধৰি টানি মাৰি গুচি গৈছে। তাৰপিছত আমি মানুহটো বিচাৰি গ'লোঁ। প্ৰায় সন্ধিয়া হ'ল। ঘৰলৈ কিয় ঘূৰি নাহিলে, দেৰি হ'ল বুলি আমি বিচাৰি যাওঁতে তেনে অৱস্থাত মৃত হিচাপে পালোঁ। ৰাইজে মানে ষষ্ঠ সংযোজন দিয়াৰ কাৰণে বন্যহস্তী হওক, বাঘ হওক বা গাহৰিয়েই হওক, জীৱ জন্তুৰ উপদ্ৰৱ ইয়াত আমাৰ অঞ্চলত বেছিকৈ হৈছে। ষষ্ঠ সংযোজনৰ বাবে আমাৰ এই অঞ্চলত বিশেষ একো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নাই, ৱাইল্ড লাইফৰ প্ৰটেকশ্যনৰ কোনো ব্যৱস্থা নাই। সেইকাৰণে ইয়াত ৰাইজ উত্তেজিত হ'ল। আজি এনেধৰণৰ এটা ঘটনা ঘটি গ'ল যিটো ঘটিব নালাগিছিলে। ষষ্ঠ সংযোজন দিয়াৰ পিছত ইয়াত কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থাটো নাই। ষষ্ঠ সংযোজনৰ জীৱ জন্তুবিলাক আহি গাঁৱে ভূঞে সদায় বহি আহিছে। সদায় আমাৰ গাহৰিৰ লগত হওক, হাতীৰ লগত হওক, বাঘৰ লগত হওক মানুহৰ সংঘাত প্ৰায় হৈয়ে আছে। প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা ঘটনা ঘটি গৈছে। সেইকাৰণে আজি ৰাইজ আক্ৰোশ হৈ আমাৰ বন বিষয়াসকলৰ লগত হওক বা আমাৰ আৰক্ষী বিষয়াসকলৰ লগত হওক অলপ তৰ্কাতৰ্কিৰ এনে এটা পৰিস্থিতি উদ্ভৱ হৈছে। আমাক তেখেতসকলে আমি ষষ্ঠ সংযোজনৰ ব্যৱস্থাটো আমি কিবা এটা কৰিম বুলি মৌখিক প্ৰতিশ্ৰুতি দি গৈছে। অনাগত দিনত এতিয়া কি কৰে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো আমি আৰু বিশেষকৈ ক'ব নোৱাৰোঁ, কিন্তু এখেতসকলে আমি কিবা এটা ব্যৱস্থা নিশ্চয় ল'ম বুলি প্ৰতিশ্ৰুতি দি গৈছে। তেখেতসকলৰ পৰিয়ালত এতিয়া এখেত ককায়েক আছে আৰু এজন ডাঙৰ ককায়েক আছে এখেততকৈও, আৰু এইটো সৰু ভাইটি। দেউতা ঢুকুৱা প্ৰায় 3 বছৰ পাৰ হ'ল। মা ঢুকুৱা এতিয়া 8 মাহ হৈছে। এনেতে এখেতৰো এক্সিডেণ্ট হ'ল, হাত ভাঙিলে, পিছলি পৰিলে। আৰু ঘৰত কিবা এটা কৰি থকা সিয়েই আছিলে, ডাঙৰ ককায়েক ঘৰত নাথাকে। আৰু এতিয়া চৰকাৰী ফালৰ পৰা আমি নিশ্চয় কিবা নহয় কিবা এটা 5-6 লাখ টকাৰ অনুদান আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দি গৈছে। এতিয়া কিমান দূৰ সত্য হয় ডিপাৰ্টমেণ্টৰ কথা এইটো। আৰু বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।